মই কাণৰ অসুবিধা পাই নেওকাৰলৈ এগৰাকী ৯০ বছৰীয়া বৃদ্ধাৰ এয়া ইতিমধ্যে তেওঁ কৈছে। তেওঁ বহুত দিনৰ আগতেই এটা হিয়াৰিং এইডৰ মেচিন লোৱা গৈছিলে, কিন্তু তেওঁ মেচিনটো লৈ তেওঁ সুখী হোৱা নাছিলে আৰু তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে আৰু আমি নৌকা হিয়াৰিং এইড চেণ্টাৰৰ পৰা তেখেতৰ ঘৰত গৈ, যিহেতু তেখেতে এগৰাকী ৯০ বছৰীয়া বৃদ্ধা, গতিকে আইতাগৰাকীৰ আমি ঘৰলৈ গৈ এই ধৰণে তেওঁক এটা নতুন হিয়াৰিং এইড আমি প্ৰগ্ৰামিং কৰি তেওঁক আমি দিয়া গ'ল আৰু তেখেতে আমাৰ হিয়াৰিং এইডৰ যি সুবিধা, সেই সুবিধাখিনি পাই তেখেতে যথেষ্টখিনি ভাল পালে আৰু গোটেই ভিডিঅ'টোত আমি তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে তেওঁ কেনেকৈ ধৰণত আমি বুজাই দিলোঁ, তেওঁ কিখিনি ভাল পালে, তেওঁৰ মুখেৰে আমি খন্তেক শুনোৱা হওক। এইটো এনেকৈ টানি দিব, এইটো অফ হৈ থাকিব, আকৌ যেতিয়া পিন্ধিব এইটো অন, ঠিক আছে? নালাগে, যেতিয়া আপোনাৰ বেটাৰী চেঞ্জ কৰিব, এইটো এনেকৈ টানি দিব, এই বেটাৰী পেলাই দিব, পুৰণা বেটাৰী নাৰাখিব, এই পেকেটৰ পৰা নতুন বেটাৰী ওলাব, এটা ষ্টিকাৰ লাগি থাকে, ষ্টিকাৰটো গুচাই ল'ব, গুচাই লৈ কেনে অলপ মচি ল'ব, মচি লৈ কেনে এইটো এনেকৈ, এইটো প্লেন চাইড দেখিছেনে? এইটো এনেকৈ নিজৰ মুখৰ ফালে থাকিব, এইটো লগাই দিব। কেতিয়াবা যদি ভলিউম বেছি লাগে, এইটো ওপৰৰ চুইচটো টিপিলে বাঢ়ে, তলৰটো কমে। আৰু এইটো সদায় কাণত এনেকৈ পিন্ধি এইটো কাণত টাইটকৈ সোমাই ল'ব। এতিয়া ঠিকে আছে নে? এনেধৰণৰ আপোনালোকৰ ঘৰতো যদি ৬০ৰ ঊৰ্ধৰ ব্যক্তি আছে, তেখেতলোকে যদি ক্লিনিকলৈ অনাত অসুবিধা হৈছে, তেতিয়াহ'লে তলত দিয়া এই নাম্বাৰত আপোনালোকে এতিয়াই যোগাযোগ কৰক আৰু আমি অতি সোনকালেই ক্ষীপ্ৰতাৰে আপোনালোকৰ ঘৰত গৈ এনেধৰণৰ সুবিধাসমূহ আমি দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে আৰু শেষত তেখেতে কি পালে তেখেতৰ মন্তব্য তেখেতৰ মুখেৰে শুনোৱা হওক। কাণৰ অসুবিধা পাই নেওকাৰলৈ গ'লোঁ, আগতে এটা ল'লোঁ, সেইটো পিছত বেয়া হ'ল, বেয়া হওঁতে আকৌ এটা নতুন ল'বলগীয়া হ'ল। এতিয়া আজি এটা বেলেগ লৈছোঁ, আজি এইটো আগৰটোতকৈ অকণমান বেটাৰ, ভাল যেন লাগিছে আৰু ভালকৈ শুনা পাম বুলি আশা কৰিছোঁ।